গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে বিকলাংগ ভগৱানৰ অভিশাপ নহয়, এটা সুযোগহে। তো বন্ধুসকল, আমি শৰীৰটোকে সকলো বুলি ভাবোঁ, হয়নে? আৰু শৰীৰটোক সকলো বুলি ভাবি পালে শৰীৰটোৰ বাবে আমি কৰ্ম কৰোঁ, শৰীৰটোৰ বাবে সকলো কৰোঁ। আমাক যি লাগে, এইটো লাগে, সেইটো লাগে, সকলো লাগে। কিহৰ কাৰণে লাগে? এই শৰীৰটোৰ বাবে। এই শৰীৰটোৰ যেতিয়া প্ৰাপ্তি হয়, এই শৰীৰটোৰ প্ৰাপ্তি হোৱাৰ পিছত এই সংসাৰত যেতিয়া আমি আহোঁ নহয়, আহি পালে যেতিয়া আমি প্ৰাপ্তবয়স্ক হওঁ, সেই প্ৰাপ্তবয়স্ক হোৱাৰ পিছতে আমাক কি হয়? মায়াত আবদ্ধ হৈ যাওঁ আমি, হয়নে? আমি মায়াত আবদ্ধ হওঁ, আৰু মায়াত আবদ্ধ হোৱাৰ পিছত আমাৰ এই শৰীৰটোৰ বাবে আমি কৰ্ম কৰোঁ। এই শৰীৰটোৰ যি লাগে, হয়নে? এই শৰীৰটোৱে যি বিচাৰে সেইটোকে আমাৰ আৱশ্যক হয়, আৰু সেইটোকে আমি তাৰ বাবে আমি কৰ্ম কৰোঁ, হয়নে? কিন্তু এই শৰীৰটো সকলো নহয় বন্ধু। আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় হৈছে আত্মা। এই শৰীৰটোৰ ভিতৰত থকা আত্মা। আমি এই আত্মাক জানিব লাগে, আমি এই আত্মাৰ বাবে কৰ্ম কৰিব লাগে। কিন্তু আমি এই সংসাৰত অহাৰ পিছত এই আত্মাক পাহৰি পেলাওঁ। আত্মাক পাহৰি পালে আমি শৰীৰৰ বাবে কাম কৰোঁ, কিন্তু কোনোদিন আমি আত্মাৰ বাবে কাম নকৰোঁ, হয়নে? তো বন্ধুসকল, আমি সদায় আত্মাৰ বাবে কাম কৰিব লাগে, কাৰণ আত্মাই সকলো। আত্মা অজৰ অমৰ, আত্মাক কোনো মাৰিব নোৱাৰে, আত্মাৰ কোনোদিন মৃত্যু নহয়। আত্মা হৈছে এটা যাত্ৰা, হয়নে? বন্ধুসকল, আজি এইটো শৰীৰত আছে, এই শৰীৰটো যেতিয়া পুৰণা হ'ব, এই শৰীৰ ত্যাগ কৰি আৰু এটা শৰীৰত জন্ম ল'ব, আৰু এটা শৰীৰ যেতিয়া সেইটো শৰীৰ পুৰণা হৈ যাব, সেইটো শৰীৰ ত্যাগ কৰিব, আকৌ বেলেগ এটা শৰীৰত যাব। সেই তেনেকৈ আত্মা এটা যাত্ৰা হৈ থাকে, এটা শৰীৰ ত্যাগ কৰে, আকৌ বেলেগ এটা শৰীৰত যায়। কাৰণ এই শৰীৰটো এটা চোলাৰ দৰে বন্ধুসকল, হয়নে? আমি যে পিন্ধি আছোঁ এই চোলাটোৰ দৰে। এই চোলাটো যেতিয়া পুৰণা হ'ব, মই খুলি পেলাই দিম, আকৌ নতুন চোলা এটা পিন্ধি ল'ম, হয়নে? সেই তেনেকেই আত্মাই এটা শৰীৰ ধাৰণ কৰে। সেই শৰীৰটো যেতিয়া পুৰণা হৈ যায়, সেই শৰীৰটো ত্যাগ কৰে, ত্যাগ কৰি পেলাই বেলেগ এটা শৰীৰত ধাৰণ কৰে। সেই তেনেকৈ আত্মাৰ যাত্ৰা হৈ থাকে। আৰু আত্মাৰ এই যাত্ৰা পথত যিখিনি কৰ্ম হয়, যিখিনি কৰ্ম কৰে, হয়নে? যেনেকৈ আজি আমি যি কৰ্ম কৰি আছোঁ, সেই কৰ্মখিনি এটা সঞ্চিত হয়, জমা হয়। আমাৰ এটা একাউণ্ট আছে বন্ধুসকল, ঠিক আছে? ইউনিভাৰ্ছত ব্ৰহ্মাণ্ডত আমাৰ এটা একাউণ্ট আছে। যেনেকৈ আমাৰ ছেভিং একাউণ্ট আছে, আমি পইচা জমা থ'বৰ কাৰণে বেংকত এটা ছেভিং একাউণ্ট থাকে ন? সেই তেনেকৈ আমাৰ যিখিনি কৰ্ম হয়, পাপ হয়, পুণ্য হয়, যি কৰ্ম হয়, সেই কৰ্ম জমা হ'বৰ কাৰণে আমাৰ এটা একাউণ্ট আছে, ঠিক আছে? সেই তেনেকৈ একাউণ্টত আমাৰ কৰ্মখিনি জমা হয়, ঠিক আছে? তো আত্মাৰ প্ৰত্যেকটো জন্মত এটা এটা কৰ্ম হয়, আৰু সেই কৰ্মৰ যিখিনি জমা হৈ থাকে, যিখিনি সঞ্চিত হৈ থাকে, সেই কৰ্মৰ অনুপাতত ঈশ্বৰে, ভগৱানে এটা আত্মাক এটা শৰীৰ, সেই তেনেকুৱা যি কৰ্ম কৰিব সেই অনুপাতত এটা শৰীৰ প্ৰদান কৰে, এটা শৰীৰত ধাৰণ কৰিবলৈ, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, সেই সঞ্চিত কৰ্মৰ দ্বাৰাই ভগৱানে, ঈশ্বৰে এটা বিকলাংগ শৰীৰ আত্মাক দিয়ে, হয়নে? তো সেই বিকলাংগ শৰীৰ যে আত্মাটোক ধাৰণ কৰিবলৈ দিয়ে, আত্মাক যে সেই বিকলাংগ শৰীৰত ধাৰণ কৰিবলৈ দিয়ে ভগৱানে, ঈশ্বৰে, সেইটো ভগৱানৰ দণ্ড নহয়, শাস্তি নহয়, হয়নে? সেইটো হৈছে প্ৰায়শ্চিত্ত, যাতে আত্মাই সেই শৰীৰৰ মাধ্যমেৰে প্ৰায়শ্চিত্ত কৰিব পাৰে যিখিনি জমা হৈ থকা কৰ্মৰ বাবে, হয়নে? যিখিনি সঞ্চিত কৰ্ম, সেই সঞ্চিত কৰ্মখিনি যাতে বাবে প্ৰায়শ্চিত্ত কৰিব পাৰে আত্মাটোৱে, সেইটো কাৰণে এটা বিকলাংগ শৰীৰ ঈশ্বৰে ধাৰণ কৰিবলৈ দিয়ে। আৰু সেই অনুপাতে এটা বিকলাংগ শৰীৰ লৈ পেলাই
এই সংসাৰত জন্ম লয়। হয়নে? তো বিকলাংগ যিসকল লোক, হয়নে, যাৰ চকু নাই, কাৰোবাৰ চকু জন্মতে অন্ধ হৈ আহে, কাৰোবাৰ ভৰি নাথাকে, কাৰোবাৰ হাত নাথাকে, হয়নে, কোনোবাই কথা ক'ব নোৱাৰে, হয়নে। তো সি যে বিকলাংগ হৈ জন্ম লয় বন্ধুসকল, আমি বহুতে ভাবো যে পাপৰ ফলত হৈছে, আমুক হৈছে, তামুক হৈছে, সেইটো নহয়। আৰু যোনজনে হয়তো এই সংসাৰত জন্ম লোৱাৰ পিছত যিখিনি কষ্ট ভোগে, সেই কষ্ট ভোগাৰ পিছত সেইজনেও ভাবে চাগে মই কোনোবা জন্মত পাপ কৰিছিলো, সেই পাপৰ ফল ভুগিছো। কিন্তু সেইটো নহয় বন্ধু। ভগৱানে শাস্তি পাবৰ কাৰণে বা দণ্ড ভুগিবৰ কাৰণে বিকলাংগ শৰীৰ দিয়া নাই। বিকলাংগ শৰীৰ এটা কাৰণে আত্মাক প্ৰদান কৰে, এটা কাৰণে ধাৰণ কৰিবলৈ দিয়ে, যাতে তেওঁৰ যিখিনি সঞ্চিত কৰ্ম, যিখিনি কৰ্ম কৰিছিলে, সেই কৰ্ম যি জমা হৈ আছে, সেই জমা হোৱা কৰ্মখিনি প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে এটা বিকলাংগ শৰীৰ আত্মাক দিয়ে। হয়নে? তো বন্ধুসকল, বিকলাংগ শৰীৰ এনেই নাপায়, প্ৰায়শ্চিত্তৰ বাবে পায়। গতিকে সেই আত্মা এটা শুদ্ধ আত্মা হয়, পবিত্ৰ আত্মা। যিসকল বিকলাংগ হৈ পেলাই সংসাৰত জন্ম লয় নহয়, তেওঁলোকৰ আত্মা সদায় শুদ্ধ হয়। বহুতৰে আত্মা শুদ্ধ হয়, কিন্তু বহুতৰে যিখিনি মানে ধৰক কিছুমান নিজে নিজে বিকলাংগ হয়, ঠিক আছে, নিজে নিজে চকুটো নেদেখা হৈ যায় এটা সময়ত, সেইটো নহয়। যোনটো জন্মৰ পৰাই বিকলাংগ, সেইজনৰ আত্মা সদায় পবিত্ৰ হয়, শুদ্ধ হয়। কাৰণ পৰমেশ্বৰ পৰমাত্মাৰ আত্মা তাৰ লগত সংযোগ থাকে। হয়নে? তো বিকলাংগ শৰীৰ প্ৰায়শ্চিত্তৰ বাবে পায়। হয়নে? ঠিক একেদৰে বন্ধুসকল, যিসকল মাক দেউতাকে এটা বিকলাংগ সন্তান জন্ম দিয়ে, হয়নে, এটা বিকলাংগ সন্তান জন্ম দিয়ে, দিয়াৰ পিছত দুখ কৰে, হয়নে, নিজৰ মনত দুখ অনুভৱ কৰে, কষ্ট পায়। আৰু আমাৰ বহুতে, আমাৰ এই সমাজৰ বহু একাংশ লোক আছে, যাৰ কাৰোবাৰ যদি বিকলাংগ সন্তান জন্ম হৈছে বা সেই সন্তানটোক লৈ পেলে বিভিন্ন ধৰণৰ মন্তব্য কৰে, হয়নে, যে পাপৰ ফলত পালে, পাপৰ ফল ভুগিবলগীয়া হৈছে। সেইটো নহয়। সেই মাকজনী, যিজনী মাকে সেই সন্তানটো প্ৰাপ্তি হৈছে নহয়, যে এটা বিকলাংগ সন্তান প্ৰাপ্তি হৈছে, সেইটো ভাগ্যৰ বলত প্ৰাপ্তি হৈছে। যিদৰে এটা বিকলাংগ হৈ পেলাই এই সংসাৰত জন্ম লয় নিজৰ প্ৰায়শ্চিত্তৰ বাবে, সেইদৰে এজনী মাকে সেই সন্তানক তুলি তালি ডাঙৰ দীঘল কৰাটো এটা ধ্যান হৈ পৰে, হয়নে, এটা যজ্ঞ হৈ পৰে, ভগৱানৰ এটা ডাঙৰ কৰ্ম কৰে। আৰু সেই মাতৃগৰাকীয়ে আটাইতকৈ ডাঙৰ আশীৰ্বাদ পায়। বন্ধুসকল, সেই কৰ্মটো কৰিবৰ কাৰণে এই সংসাৰত সেই মাতৃগৰাকীয়ে সুযোগ পাইছে। কাৰণ ভগৱানে কাকো এনেই নপঠিয়ায়, হয়নে, বিনা কাৰণত কাকো এনেই নপঠিয়ায়। মোক এই সংসাৰত পঠিয়াইছে কিবা এটা কাৰণ, ঠিক আছে, প্ৰত্যেককে এটা কাৰণত এই সংসাৰত পঠিয়ায়। কিন্তু এই সংসাৰত আহি পোৱাৰ পিছত আমি আত্মাক পাহৰি পেলাওঁ, আমি শৰীৰটোক সকলো বুলি ভাবি লওঁ। আৰু শৰীৰটোক সকলো ভাবি পেলাই আমি শৰীৰটোৰ দুখটোক অনুভৱ কৰোঁ, যে শৰীৰটোৱে কষ্ট পাইছে, শৰীৰটোৱে দুখ পাইছে, কোনোবাই কিবা এটা কথা কৈছে, আঘাত পাইছোঁ, দুখ লাগিছে, আমি শৰীৰটোতে আমি সকলো বুলি ভাবি লওঁ, হয়নে। কিন্তু শৰীৰটো সকলো নহয় বন্ধুসকল, আত্মাটো সকলো। আমাৰ আত্মা সকলো। আমাৰ আত্মাই সেই কৰ্ম কৰিবৰ কাৰণে সুযোগ পাইছে, ভগৱানে সেইটো সুযোগ দিছে, যে এটা বিকলাংগ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰা এটা যজ্ঞৰ দৰে হয়। আৰু ভগৱানক বেলেগে মন্দিৰত পূজা কৰিবলৈ যাব নালাগে। সেই পিতৃ মাতৃয়ে বেলেগত ভগৱানক বিচাৰি যাব নালাগে, মন্দিৰত বিচাৰি যাব নালাগে। সেই সন্তানটোৰ শুশ্ৰূষা কৰি ডাঙৰ দীঘল কৰাটোৱে সেই মাতৃগৰাকী বা সেই পিতৃজনৰ ভগৱান প্ৰাপ্তি হয়, ঈশ্বৰ প্ৰাপ্তি হয়। সেইটো যজ্ঞ হৈ পৰে, সেইটো ধ্যান হৈ পৰে, হয়নে।
তো বন্ধুসকল, মই বহুত দিনৰ পৰা এটা বস্তু সদায় চিন্তা কৰোঁ যে যিসকল বিকলাংগ হৈ পেলাই জন্ম লয়, কিয় লয়, হয়নে? মই সদায় ভগৱানক অভিযোগ কৰি থাকোঁ। মই মনতে অন্তৰতে মই সদায় ভগৱানক অভিযোগ কৰোঁ যে হে প্ৰভু, তুমি যদি জন্ম দিবলৈ আছিলা ভালকে দিয়া, কিয় এনেকুৱা বিকলাংগ কৰি পেলাই জন্ম দিলা, কিয় এনেকুৱা কষ্ট দিছা, হয়নে? মই কেতিয়াবা ভিডিঅ'বিলাক চাই থাকোঁ ন, কিছুমান ল'ৰা ছোৱালী মানে বিকলাংগ, মানে ভালকে লৰচৰ কৰিব নোৱাৰে, হেৰি কৰিব নোৱাৰে, মাক দেউতাকে কষ্ট কৰে, তো সেই ল'ৰাটোও কষ্ট পায় ন, সেই ল'ৰাটোৱে কষ্ট পায়। তো মই শৰীৰৰ মাধ্যমেৰে, মোৰ শৰীৰটোৰ পৰা যিখিনি ভাৱ উৎপন্ন হয়, মোৰ শৰীৰটোৰ ভিতৰত থকা যিখিনি, তো শৰীৰটোৰ অকল শৰীৰটো নাথাকে ন, আত্মা থাকে, বুদ্ধি থাকে, জ্ঞান থাকে, চিন্তা থাকে, সকলো থাকে, মন থাকে। তো আমি এই শৰীৰটোৰ মন আৰু চিন্তা আৰু যোনটো আমি অনুভৱ কৰোঁ, সেই বস্তুটোক লৈ পেলাই আমি ভাবোঁ যে কিয় এনেকুৱা সন্তান জন্ম দিলে, কেলে কষ্ট দিবলৈ ভগৱানে জন্ম দিছে, হয়নে? তো আমি ভগৱানক সদায় অভিযোগ কৰোঁ, হয়নে? তো সেই অভিযোগ কৰোঁতে কৰোঁতে মই সদায় সেই বস্তুটোক জানিবৰ কাৰণে চেষ্টা কৰি থাকোঁ যে কিয় বিকলাংগ হৈ পেলাই পৃথিৱীত এই সংসাৰত আহে। আৰু যেতিয়া মই ভালকে ষ্টাডি কৰিলোঁ, ভালকে জানিব চেষ্টা কৰিলোঁ, তেতিয়া গম পালোঁ যে এটা বিকলাংগ সন্তান হৈ পেলাই যে জন্ম লয় এই সংসাৰত, এনেই নলয়। সেই সঞ্চিত কৰ্মৰ প্ৰাশ্চিত্য কৰিবৰ কাৰণে এই সংসাৰত বিকলাংগ হৈ পেলাই জন্ম লয়। আৰু তেওঁলোকৰ আত্মা সদায় শুদ্ধ হয়, সদায় পবিত্ৰ হয়, হয়নে? আৰু সেই বিকলাংগ লোকসকলক যিসকলে শুশ্ৰূষা কৰে, তেওঁলোকে আৰু বেলেগে ভগৱানক পূজা নকৰিলেও হয়, হয়নে? তেওঁলোকে ভগৱানক বেলেগে পূজা কৰিব নালাগে। আৰু যিসকলে সেই বিকলাংগ লোকসকলক, যিসকল বিকলাংগ, যি জন্মতে বিকলাংগ হৈ পেলাই এই সংসাৰত আহিছে, সেই সকল লোকক যোনে উপলঙা কৰে, যি অৱহেলা কৰে, তেওঁলোকে ভগৱানক অৱহেলা কৰে, ঈশ্বৰক অৱহেলা কৰে। তেওঁলোকে সেই বিকলাংগ লোকজনক নকৰে, কাৰণ সেই বিকলাংগ লোকজনৰ আত্মা পবিত্ৰ হয়, পৰম পিতা পৰমেশ্বৰৰ আত্মা সংযোগ হৈ থাকে, হয়নে? আৰু সেই বিকলাংগ সন্তানক ডাঙৰ দীঘল কৰা মাক দেউতাক পাপৰ বাবে সেই শাস্তি নাপায়, এটা পুণ্য কমাবৰ কাৰণে সুযোগ পায়। জীৱনত যিমান কৰ্ম কৰি থৈছিলে, যিমান বেয়া কৰ্ম কৰি থৈছিলে, সেই কৰ্মৰ পৰা মুক্তি পাবৰ কাৰণে এটা সুযোগ পায়, হয়নে? এই শৰীৰটো যে দিয়ে, কিছুমানক যে বিকলাংগ হৈ জন্ম হয়, জন্ম হোৱাৰ পিছত মাক দেউতাকে দুখ কৰে, দুখ নকৰিব। আজিৰ পৰা আপোনালোকে এটা সুযোগ পাইছে বন্ধুসকল, হয়নে? আপোনালোকে যিসকলক মই কৈছোঁ, যিসকলৰ সন্তান বিকলাংগ, যিসকলৰ সন্তান মানে এবনৰ্মেল হয়, ঠিক আছে, মানে বুজা শক্তি নাথাকে, তেওঁলোকক যে আপোনালোকে দিছে, সেইটো ভগৱানে এটা আপোনালোকক সুযোগ দিছে, আপোনালোকে ভগৱান প্ৰাপ্তি হ'ব। আপোনালোকে সেই সন্তানটোক ডাঙৰ দীঘল কৰা, শুশ্ৰূষা কৰা, মানে আপুনি ঈশ্বৰক শুশ্ৰূষা কৰি আছে, ভগৱানক শুশ্ৰূষা কৰি আছে, কাৰণ ভগৱানে, ঈশ্বৰে আপোনাক সেই সুযোগ দিছে। আপোনাৰ যিমান কৰ্ম আছে, যিমান কৰ্মৰ পৰা আপুনি প্ৰায়শ্চিত্ত পাব, আপুনি মুক্তি পাব। আপুনি ভগৱানক বেলেগে ধ্যান নকৰিলেও হ'ব, আপুনি ভগৱানক বেলেগে যজ্ঞ নকৰিলেও হ'ব, বেলেগে ভগৱানক পূজা নকৰিলেও হ'ব। আপুনি আপোনাৰ সন্তানটোক খুব ধুনীয়াকৈ শুশ্ৰূষা কৰক, ধুনীয়াকৈ তাক ডাঙৰ দীঘল কৰক, সেয়াই আপুনি ভগৱান প্ৰাপ্তি হ'ব, হয়নে? তো বন্ধুসকল, কিমান ডাঙৰ কথা ভাবক, চিন্তা কৰক। যোনটো বস্তু আমি সদায় কৈ থাকোঁ যে এইটো পাপৰ ফলত পাইছে, পাপ হৈছে, পাপৰ ফলত ভুগিব পাইছে, পাপৰ ফলত ভুগিব পোৱা নাই। আত্মাৰ সেই যাত্ৰাৰ পথৰ যিখিনি কৰ্ম, সঞ্চিত কৰ্ম, সেই কৰ্মৰ দ্বাৰা বাধ্যতামূলক আত্মাক বিকলাংগ শৰীৰ এটা দিয়ে, শৰীৰ এটা প্ৰদান কৰে, যাতে সেই শৰীৰৰ মাধ্যমে প্ৰায়শ্চিত্ত কৰিব পাৰে আত্মাই। আৰু সেই আত্মা সদায় পবিত্ৰ হয়, শুদ্ধ আত্মা হয়। আৰু সেই শৰীৰটো, বিকলাংগ শৰীৰ
যোনগৰাকী মাতৃৰ গৰ্ভৰ পৰা জন্ম হয় বা যোনগৰাকী মাতৃয়ে সেই সুযোগকণ পায় সেই বিকলাংগ শৰীৰটোক ডাঙৰ দীঘল কৰিবৰ কাৰণে, সেয়াও ভগৱান প্ৰাপ্তি। সেই মাতৃগৰাকীয়ে সুযোগ পায়, সুবিধা পায় ভগৱানক পাবৰ কাৰণে। এটা ধ্যান, এটা যজ্ঞ হয়নে? তো বন্ধুসকল, আজি আপোনালোকে হয়তো গম পালে যে এটা বিকলাংগ শৰীৰ এনেই এই সংসাৰত নাহে, আত্মাই নিজৰ প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে এই সংসাৰত বিকলাংগ শৰীৰটো বাধ্যতামূলক পায়, যাতে সেই শৰীৰটোৰ দ্বাৰা, সেই শৰীৰটোৰ মাধ্যমেৰে আত্মাই নিজক প্ৰায়শ্চিত্ত কৰিব পাৰে। আৰু সেই শৰীৰটোক, যোনটো বিকলাংগ শৰীৰটো এটা বিকলাংগ সন্তান হিচাপে যিগৰাকী মাক দেউতাকে পায়, যিগৰাকী মাতৃয়ে নিজৰ গৰ্ভৰ পৰা জন্ম দিয়ে এটা বিকলাংগ সন্তান, সেই মাক গৰাকীও দুখ কৰিব নালাগে, আঘাত পাব নালাগে। আপোনাক এটা সুযোগ দিছে, এটা সুবিধা দিছে, যাতে সেই সন্তানটিৰ শুশ্ৰূষা কৰি পেলাই আপুনি ভগৱান প্ৰাপ্তি হ'ব পাৰে, হয়নে? তো বন্ধুসকল, এটা সুন্দৰ বিষয় আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ, ঠিক আছে। তো মই ভাবোঁ এই বিষয়টো আপোনালোকে সকলোলৈকে শ্বেয়াৰ কৰিম, ঠিক আছে। তো ইয়াৰ পৰা বহুতে গম পাব যে বিকলাংগ লোকসকলক আমি সদায় শুশ্ৰূষা কৰিব লাগে। কিহৰ কাৰণে? এটা পবিত্ৰ আত্মা হয়, এটা শুদ্ধ আত্মা, হয়নে? তো বন্ধুসকল, সেইকাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, হয়নে? মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো আপোনালোকে ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ বহুত বহুত আন্তৰিক ধন্যবাদ, কাৰণ মই জানো তেওঁলোকে মোৰ ভিডিঅ' চাব, ভাল পাব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।